নমস্কাৰ LPUB ৫৫৫০টা পদৰ অস্থায়ী দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পালে তাৰ পিছত পুনৰ কিছু সংখ্যক প্ৰাৰ্থীৰ পুনৰ ভেৰিফিকেশ্যনৰ কাৰণেও জাননী ওলালে আপোনালোকে সেই বিষয়ে অৱগত হৈছে আৰু কিছু জিলাত কাট অফৰ কিছু পৰিৱৰ্তন দেখা গ'ল কিছু জিলাত কি হৈছে কিছু পইণ্টত হয়তো বেছিও হৈছে এনেধৰণৰ কিছু কথা আপোনালোকে নিশ্চয় পূৰ্বৰ মেধা তালিকাখন চালে গম পাব আৰু এতিয়া কাট অফৰ যিখন এবাৰ যিটো নতুন পদ্ধতিত দিছে ছেকেণ্ডখনত আপোনালোকে মিলাই চালে গম পাব আৰু গতিকে পৰৱৰ্তী মেধা তালিকা বা ফাইনেল মেৰিট লিষ্ট হ'ব বুলি আশা কৰা হৈছে গতিকে তাৰ পিছত আৰু হয়তো গ্ৰিভিয়েন্সৰ কাৰণেও ভেৰিফিকেশ্যনৰ পিছত সময় দিব পাৰে কাৰোবাৰ যদি অভিযোগ থাকে গতিকে এটা নিৰ্দিষ্ট পদ্ধতিত আগবাঢ়িব যিহেতু নৱেম্বৰত নিযুক্তি হ'ব বুলি কৈছে গতিকে নৱেম্বৰ মাহৰ আৰম্ভণিতেই ইয়াৰ পৰৱৰ্তীখন লিষ্ট হয়তো ফাইনেল মেৰিট লিষ্টেই হ'ব পাৰে প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ৫৫৫০টা পদৰ ক্ষেত্ৰত এটা ফাইনেল দিশত আৰু আগবাঢ়িছে গতিকে আমি এতিয়া ইয়াৰ পিছতে যিহেতু ৪৫০০ LPUB প্ৰাৰ্থীও বহু সংখ্যক আছে তেওঁলোকে কিছুদিনৰ কাৰণে বহুতে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকেও কমেণ্ট ছেকশ্যনত বহুখিনি কথা সুধি থাকে গতিকে আমি এতিয়া ভাবিছোঁ ৪৫০০ৰ ক্ষেত্ৰত ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ লাইভত কৈছিল যে ৫৫৫০টা পদৰ পিছতে ৪৫০০ৰ কামখিনি আৰম্ভ হ'ব আৰু শিক্ষামন্ত্ৰী মহোদয়েও কৈছিলে গতিকে ৫৫০০ৰ মেধা তালিকাৰ ফাইনেল লিষ্টখন প্ৰকাশ পোৱাৰ পিছতেই যাতে তাৰ কামখিনি আৰম্ভ হয় তাৰ কাৰণে ৪৫০০ পদৰ প্ৰাৰ্থীসকলে ইনিচিয়েটিভ ল'ব লাগিব যেনেদৰে ৫৫৫০টা পদৰ ক্ষেত্ৰত লৈছিল তেনেদৰে তেওঁলোকে শিক্ষামন্ত্ৰী মহোদয় DW বা মুখ্যমন্ত্ৰী মহোদয়ক তেওঁলোকে অনুৰোধ জনাব লাগিব যিমান পাৰে সোনকালে যাতে ভেৰিফিকেশ্যনটো কৰে আৰু যিহেতু ঘোষণা কৰিছে মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ে গতিকে আশা কৰা হৈছে যে অতি শীঘ্ৰেই ফাইনেল মেৰিট লিষ্ট ৫৫৫০টা পোৱাৰ পিছতে তাৰ প্ৰকাশ হ'ব ভেৰিফিকেশ্যনৰ কাৰণে নটিফিকেশ্যন ৪৫০০ৰ কাৰণে আৰু বহু তেওঁলোকৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাতো আছে ৪৫০০ কিন্তু আমি ভাবোঁ চিন্তাৰ কোনো কাৰণ নাই গতিকে নিৰ্দিষ্ট পদ্ধতিত আগবাঢ়িলে নিৰ্দিষ্ট সময়ৰ আগতেই এই কামখিনিও হ'বগৈ গতিকে এতিয়া আমি ৪৫০০ৰ ক্ষেত্ৰত আমি ৫৫৫০টা পদৰ তুলনাত কিমান নম্বৰ প্ৰাৰ্থী কেনেধৰণৰ হ'ব পাৰে কাট অফ যদি আমি ৫৫৫০টা পদত যদি আমি অভাৰঅল চাওঁ আপোনালোকে নিশ্চয় দেখিছে যে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 60 এটা ছেফ জ'নত আছিলে আপোনালোকে দেখিছে 60 ওপৰত যিখিনি আছিলে LPUB তেওঁলোক ছেফ জ'নত আছিলে বুলি আমি কৈছিলোঁ গতিকে ৪৫০০ পদৰ ক্ষেত্ৰতো গতিকে 60 প্লাছত থকা আনৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকল এটা ছেফ জ'নত থাকিব কিমান হ'ব এতিয়া ক'ব নোৱাৰি যিহেতু ৫৫০০ নিযুক্তি কৰা বা ADR গ্ৰেড 3 পোৱা GDPGত পোৱা বহু প্ৰাৰ্থীয়ে ৪৫০০ত আবেদন কৰিছিলে গতিকে সেইখিনি উইথড্ৰ হোৱাৰ পিছত কিন্তু কাট অফ ৫৫৫০টা পদৰ যেনেদৰে এতিয়া কমি গৈছে চেল্ফ উইথড্ৰল হ'ব গতিকে ৪৫০০ৰ ক্ষেত্ৰতো কাট অফটো তুলনামূলকভাৱে এডভান্টেজত থাকিব গতিকে 60 প্লাছত থকা আনৰিজাৰ্ভ কেটেগৰী প্ৰাৰ্থীসকল LP ক্ষেত্ৰত এডভান্টেজ পজিশ্যনত থাকিব বুলি আমি এতিয়া সাময়িকভাৱে ক'ব পাৰোঁ অৰ্থাৎ 61 62 এনেধৰণৰ কিছু জিলাত বেলেগ হ'ব পাৰে আমি এভাৰেজত এটা কথা ক'ব বিচাৰিছোঁ অৰ্থাৎ তেনেধৰণৰ প্ৰাৰ্থীখিনি ছেফ জ'নত আছে বুলি ক'ব পাৰি LPৰ ক্ষেত্ৰত ঠিক একেদৰে OBC MOBCৰ ক্ষেত্ৰত ইয়াত 59 বা তাতকৈ ওপৰত থকাখিনি ৫৫০০ত দেখা গৈছে গতিকে ৪৫০০ৰ ক্ষেত্ৰতো 59 প্লাছত থকা প্ৰাৰ্থীসকল বা 59 বা কোনো জিলাত হয়তো 58 এনেধৰণতো আহিব পাৰে এনেধৰণৰ 58ৰ ওপৰত থকাখিনি প্ৰাৰ্থী ছেফ জ'নত আছে বুলি ধৰিব পাৰি তেওঁলোকে এটা মনস্তাত্ত্বিকভাৱে বহুখিনি কথা তেওঁলোকে বিশ্লেষণটো নিজেও আপোনালোকে কৰি চাব পাৰিব তে 58 প্লাছত থকাখিনি OBC MOBCৰ ক্ষেত্ৰত কিছু ছেফ জ'নত আছে বুলি ক'ব পাৰি কিন্তু যেতিয়া আমি পৰৱৰ্তী সময়ত ডিটেইল এনালাইচিছ আগবঢ়াম আপোনালোকৰ মন্তব্য ল'ম তেতিয়া আপোনালোকে গম পাব ঠিক একেদৰে ৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত SC ST প্লেইনছৰ ক্ষেত্ৰত আপোনালোকে যদি চাই 57 এটা ছেফ জ'ন হ'ব পাৰে ৪৫০০ পদৰ ক্ষেত্ৰতো গতিকে পৰৱৰ্তী সময়ত আমি ডিটেইলছ জিলাভিত্তিক এনালাইচিছ দিম ঠিক একেদৰে ST হিলছৰ বা অন্যান্য টি গাৰ্ডেনৰ ক্ষেত্ৰত তাতকৈও কিছু কমিব 57তকৈ জিলাভিত্তিক আপোনালোকে দেখিছে PWDৰ ক্ষেত্ৰতো তেনেদৰে তুলনামূলকভাৱে কম দেখা পোৱা গৈছে গতিকে এতিয়াই কাট অফতকৈ আমি এটা কথাতে জোৰ দিব লাগিব যে ৪৫০০ পদৰ যিমান পাৰি সোনকালে যাতে ভেৰিফিকেশ্যনবিলাক আৰম্ভ হয় আৰু লগতে কম নম্বৰ থকা প্ৰাৰ্থীসমূহৰ ক্ষেত্ৰত এটা আমি ৰিকুৱেষ্ট কৰিব বিচাৰোঁ
যে যিহেতু CTET ফেব্ৰুৱাৰীত হ'বলৈ গৈ আছে, তেওঁলোকে যাতে CTETৰ সেই এটেম্পটোত দিয়ে আৰু নম্বৰ বৃদ্ধি কৰি নিজৰ চাকৰি এটা পোৱাৰ সুযোগ যাতে বৃদ্ধি হয় তাৰ কাৰণে যাতে চেষ্টা কৰে। আমি নিস্বাৰ্থভাৱে নিৰপেক্ষভাৱে সকলোৰে পক্ষতে আমি মাত মাতি আহিছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।